নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ কোনো ৰন্ধা বঢ়া ভিডিঅ' নহয়। আজি মোৰ মাছৰ টাবত আমি কেইডালমান বিন ৰুইছিলোঁ আৰু সেয়া লাগিছে। বস্তু খোৱা দূৰৰ কথা, কিন্তু ঘৰৰ বস্তু ছিঙিবই খুব ভাল লাগে। সেয়ে মই আজি বিন কেইডাল দেখালোঁ, চাবচোন ভিডিঅ'টো শেষলৈকে। আৰু বিনখিনি বিধানটো সৰু সৰু খাটা চাইজৰ, সেইকাৰণে বিনখিনি অকণ সৰু আৰু কিছুমান দীঘল দীঘল জাতৰো আছে। কিন্তু আমাৰ সৰু জাতৰ সেইটো লাগিছে কেইডালমান। ভাল লাগে, গছৰ বস্তু ছিঙি ভাল লাগে, খাইও ভাল লাগে, সাৰ নিদিয়া। আৰু ইয়াত আমি গোবৰ সাৰ দি, বেলেগ অন্য সাৰ একো দিয়া নাই, গোবৰ সাৰ দি এনেদৰে ৰুইছিলোঁ বিন। আৰু ভোট জলকীয়াৰ পুলিও আছে কেইটামান। আৰু বিন। যদি এই ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু মই বিনখিনি এডাল এডালকৈ ছিঙি আছোঁ। বিন কেইটাত এক ভাজাৰ হৈছে বিন। আৰু যদি কেইডালমান গছ মৰিব ধৰিছে, সেইকেইডাল যদি ভালে থাকিলে বহুত লাগিলে, 2 সাঁজমান খালোঁ ঘৰৰ বুলি। ভিডিঅ'টো শেষলৈকে চাবচোন। আৰু ইয়াৰ আগতে কেইডালমান বেঙেনাও লাগিছিল, 2-এটা লাগি আছে এতিয়াও। মই সেয়া দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাব। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। আজি পথাৰে মাতে, আজি পাহাৰে মাতে, মাতে সেউজে ৰিঙিয়া। নেদেখা সপোন খেদি খেদি গৈ পালোঁ ঘূৰি ঘূৰি একেই ঠিকনা। কিছু বাসনা, কিছু জাত